নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল মেথছ ক্লাছেছ ফুটবল মেথছ ক্লাছেছ এতিয়া নামটো অলপ বদলাইছোঁ মোৰ ইউটিউব চেনেলটোৰ নাম তো মোৰ ক্লাছটোৰ ফুটবল মেথছ ক্লাছেছ ঠিক আছে মোৰ ইউটিউব চেনেলটোৰ নাম বৰ্তমান দি ৰাখিছোঁ তোমালোকে কাম কৰিবা মোৰ এই চেনেলটোৰ জৰিয়তে যদি তোমালোকে উপকৃত হৈছা যদি কিবা এটা লাভ হৈছে ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে নিজৰ ফ্ৰেণ্ড চাৰ্কেলৰ মাজতে শ্বেয়াৰ কৰি দিবা আৰু সিহঁতকো ক'বা যাতে মোক ছাপোৰ্ট কৰিবলৈ আৰু মই তোমালোকৰ কাৰণে ভিডিঅ' বনাই থাকিম জানুৱাৰী মাহৰ পৰা মই দুটা তিনিটাকৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু তোমালোকে এমচিকিউখিনি দিম আৰু মোৰ যিখিনি অভিজ্ঞতা মোৰ 20 বছৰৰ যিটো অভিজ্ঞতা আজি সেই অভিজ্ঞতাৰ ফালৰ পৰা মই তোমালোকক যিখিনি লাগে যি আহিব পৰীক্ষাত গোটেইখিনি দিম বাৰু তোমালোকে খালি চাই যাবা ঠিক আছে তো আজি মই আৰম্ভ কৰিছোঁ 14.3 পৰিসংখ্যা পাঠটোৰ আগৰ লেচনটোত 14.2ৰ বহুলোক কেনেকৈ ওলাই সেইটো কৰিছিলোঁ আশা কৰিছোঁ তোমালোকে বুজি পাইছা আৰু ঘৰত কৰিছোঁ চাগে আজি মই 14.3টো কেনেকৈ কৰিব লাগে তাৰ পৰা এটা অংক আহিব পাৰে কাৰণ তিনিটা লেচনৰ পৰা এটা মিলি এটা অংক আহিব আৰু MCQ আহিব তো ইয়াৰ পৰা MCQ অহাৰ চান্স আছে তো কি প্ৰশ্ন আহে চাওঁ তো প্ৰথমতে এইটো জানিব লাগিব যে মধ্যমা কাক বোলে মধ্যমা মানে হ'ল মধ্যমা হ'ল কেন্দ্ৰীয় মাপ যি তথ্যৰ একেবাৰে মধ্যম পৰ্যবেক্ষণৰ মাপ মান কি কৰি নিৰূপণ কৰে মধ্যমাটো এনেকুৱা বস্তু যি তথ্য একেবাৰে মাজৰ মানটো কি কৰে প্ৰদৰ্শন কৰে আচ্ছা নেক্সট আহিল মধ্যমা নিৰ্ণয় সূত্ৰ যদি কিছুমান কেতিয়াবা কোনো কিছুমান তথ্য দিয়া থাকে তথ্যখিনিৰ পৰা মধ্যমা ওলাব দিয়ে তো মধ্যমা ওলোৱা ফৰ্মুলাটো হ'ল এনেকুৱা ইয়াৰ একচুৱেলি MCQ হয় এই ফৰ্মুলাটো মই যেতিয়া MCQ কৰাম তেতিয়া মই দুটা ফৰ্মুলা ক'ত কেনেকৈ ইউজ হয় মই ক'ম তো n যুগ্ম হ'লে মধ্যমাটো হ'ব n+1/2 তম পৰ্যবেক্ষণৰ মান আৰু n যুগ্ম হ'লে মধ্যমা ইকুৱেল হ'ব n/2 তম পদ প্লাছ n/2 + 1 তম পদ ডিভাইডেড বাই 2 n/2 তম পদ প্লাছ n/2 + 1 তম পদ ডিভাইডেড বাই 2 এইটো এনেকুৱা অংক তোমালোকে 9ত কৰিছে বাৰু 9তো আছে কিন্তু 10তো দিছে তো দুটা 9তো শিকিব লাগিব 10তো শিকিব লাগিব যোনে পাহৰি গৈছে মই কৰাম বাৰু তেতিয়া মন দিবা এতিয়া চোৱা এইটো এটা ফৰ্মুলাৰ পৰা নতুনকৈ পাইছে ফৰ্মুলাটো আৰু ইয়াৰ পৰা MCQ আহিব 3 মধ্যমা ইকুৱেল টু বহুলক প্লাছ 2 মাধ্য কেতিয়াবা এনেকুৱা সজাই পৰা লিখা থাকে 3 মধ্যমা ইকুৱেল টু 2 মাধ্যটোৰ ওপৰত প্ৰভাৱ পৰিলে -2 মাধ্য ইকুৱেল টু কি হ'ব বহুলক তো এনেকুৱা থাকে বহুলক ইকুৱেল টু 3 মধ্যমা -2 মাধ্য তাৰ কোনটো উক্তি শুদ্ধ বুলি আহে তো লিখি দিবা বহুলক মানে সমান হ'ব 3 মধ্যমা মাইনাছ কি হ'ব 2 মাধ্য তো আহিব ইয়াৰ পৰা খুবেই দৰকাৰী নেক্সট আহিল তো ইয়াৰ এইটো ফৰ্মুলা এপ্লাই কৰি কেনেকুৱা অংক হয় ক'ম বাৰু এতিয়া মধ্যমা নিৰ্ণয় ফৰ্মুলা মেইন ফৰ্মুলাটো আহে মধ্যমা নিৰ্ণয় সূত্ৰটো হ'ব মধ্যমা সমান L প্লাছ ফৰ্মুলাটো হ'ল এইটো L প্লাছ n/2 - CH/F into H তোমালোকৰ যদি আমি যে কৰিম মধ্যমা অলপ কেনেকৈ উলিয়াই আমি এইটো ফৰ্মুলা এপ্লাই কৰিম মধ্যমা নিৰ্ণয় সূত্ৰটো হ'ল মধ্যমা ইকুৱেল টু L প্লাছ n/2 - CH/F into H তো এইটো L কোনটো হয় H কোনটো হয় আমি আগতেও পাইছোঁ বাৰু তেনেকুৱাই এতিয়া জানিব লাগিব n/2 ওলাব CF - CFৰ ভেলুটো কিমান হ'ব লাগিব আৰু Fৰ ভেলুটো কিমান হ'ব লাগিব তো CF আৰু F কি বস্তু হয় আমি যেতিয়া অংক কৰিম তেতিয়া মই ক'ম CF মানে হ'ল সঞ্চয় বাৰম্বাৰতা F মানে হ'ল ফ্ৰিকুৱেঞ্চি মানে বাৰম্বাৰতা তো এই দুটা বস্তু দিয়া আছে পিছত চাই দিওঁ হা তো এইখিনি ফৰ্মুলা লিখি দিব তুমি আচ্ছা চোৱা এতিয়া 14.3 এক নম্বৰ অংকটোকে চোৱা তো ইয়াত কৈছে আমাৰ এটা অঞ্চলত 68জন গ্ৰাহকে মাহেকত খৰচ কৰা বিদ্যুতৰ প্ৰাণকৰ্তা বিভাজন তলত দিয়া হ'ল তথ্যৰ মধ্যমা মাধ্য আৰু বহুলোক কিমান হ'ব লাগে তো মাধ্য আৰু বহুলোক কেনেকৈ উলিয়াই আমি শিকিছিলোঁ এতিয়া মধ্যমাটো কেনেকৈ শিকায় কেনেকৈ কৰে এইটো চাই লওঁ প্ৰথমতে তিনিটা বনাব লাগিব এইটো মাধ্য ওলাব দিয়ে মাধ্য মানে কি মধ্যমা ওলাব দিয়ে তিনিটা বনাব লাগিব প্ৰথম ঘৰটো এইটো প্ৰশ্নতে দি আছে এই দুটা প্ৰশ্নতে দি আছে গ্ৰাহকৰ খৰচ ইউনিট গ্ৰাহকৰ সংখ্যা তাৰপিছত হ'ল সঞ্চয় বাৰম্বাৰতা CF ঠিক আছে সঞ্চয় বাৰম্বাৰতা কি আহিব CF তো এইখিনি
ডাটা দিয়া আছে তুমি এতিয়া আমাৰ আপোনালোকে এখন লগ দিছে মধ্যমা লগ দিছে তো মধ্যমা আপোনালোকে তিনিটা ফৰ্মুলা এইটো প্ৰশ্নতে দিয়া থাকিব এইটো প্ৰশ্নত দিয়া থাকিব এতিয়া সঞ্চয় পৰম্পৰাটো কেনেকৈ ওলাই এইটো চোৱা এইটো 4 আছে নহয় 4 হ'ব যি থাকে এইটোৱে ইয়াত আছে তো 4 আৰু 5 যোগ কৰি দিছে 4 আৰু 5 যোগ কৰিলে কিমান হ'ব 9 হ'ব কিমান হ'ব 4 আৰু 5 যোগ কৰিলে 9 হ'ব তো 9 আৰু 22 যোগ কৰিলে হ'ব 22 হ'ব 22 আৰু যোগ কৰিলে 42 হ'ব 42 আৰু 4 45 45 6 এনেকৈ 56 হ'ব 56 8 64 84 আচ্ছা এইখিনি পৰম্পৰাটো সঞ্চয় পৰম্পৰাটো কেনেকৈ ওলাই চাই লোৱা সঞ্চয় পৰম্পৰাটো কেনেকৈ ওলাই এইটো যি থাকিব ইয়াত এইটো হ'ব এইটো যোগ কৰিব লাগে 4 5 যোগ কৰিলে 9 হ'ব 9 আৰু 13 যোগ কৰিলে 22 22 যোগ কৰিলে 42 56 প্লাছ কি হ'ব 8 6 4 6 আৰু এইটো কি হ'ব 4 আছে 64 আৰু 4 প্লাছ কৰিলে 68 হ'ব ফলাফল 4 এইটো যোগ কৰি 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 এইটো ঠিক আছে তো সিগমা FI XI গোটেইকেইটা কি কৰি দিব লাগিব প্লাছ কৰি দিব লাগিব গোটেইকেইটা প্লাছ কৰিলে কিমান হয় এতিয়া গোটেইকেইটা প্লাছ কৰিব লাগিব উপায় নাই আচ্ছা এইটো কেলকুলেটৰ মাৰিছোঁ চোৱা 14.3 এক নম্বৰ অংকটো 14.3 এক নম্বৰ অংকটো কি বুলি কৈছে মধ্যমা লগ দিছে এটা অঞ্চলত 68 জন গ্ৰাহকে মাহেকত খৰচ বিদ্যুৎ পৰম্পৰা বিভাজন তলত দিয়া হ'ল তথ্য মধ্যমা মাজত বহু লোক ওলোৱা আৰু গণনা কৰা ইয়াত মাহেকত খৰচ ইউনিটত দি আছে গ্ৰাহকৰ সংখ্যা দি আছে এইটো ইউনিট দি আছে 65 to 85 85 to 105 105 to 125 125 to 145 এইখিনি দি আছে গ্ৰাহকৰ সংখ্যাখিনি দি আছে 4 5 13 20 14 8 4 ঠিক আছে এতিয়া বাণীবাৰ্তাখিনি কেনেকৈ ওলাই সঞ্চয় বাণীবাৰ্তাটো কেনেকৈ ওলাই সঞ্চয় বাণীবাৰ্তাটো ওলাবৰ কাৰণে 4 হ'ব 4 আৰু 5 যোগ কৰিলে 9 হ'ব এইটো যোগ কৰি দিব লাগে এইটো যোগ কৰি দিয়ে 9 আৰু 13 প্লাছ কৰিলে 22 22 লগত 20 প্লাছ কৰিলে 42 42 14 56 56 8 64 68 তাৰ মানে আমি গম পালোঁ এন মানে কিমান পালোঁ গোটেইকেইটা যোগ কৰিলে কিমান হ'ব 68 সঞ্চয় পৰম্পৰাৰ অৰ্থটো হ'ল ইয়াত বাঢ়ি গৈ থাকিব মানখিনি বাঢ়ি গাব আৰু লাষ্টত প্ৰশ্ন যিটো দিয়া থাকিব মানটো ইয়াত পাই যাবা 68 কৈছিল ইয়াতো 68 পাবা তো এন যদি 68 হয় n/2 মানে 68/2 তো 2 3 4 2 34 হ'ব তাৰ মানে n/2 মানে 34 তুমি n/2 টো ল'ব লাগে n মানে গোটেইখিনি সংখ্যা যোগ কৰিলে যিমান হ'ব তাৰ আধা কৰি দিব 34 তো 34 সংখ্যাটো কাৰ মাজত থাকিব এইটো জানিব লাগিব 22 আৰু কাৰ মাজত আছে 42 ৰ মাজত তো তলৰ যিটো মান নিটো 22 আৰু 42 ৰ মাজত তো ইয়াৰ চিধা আহি যাব তাৰ মানে মধ্যমা শ্ৰেণীটো হ'ব 125 ৰ পৰা কিমান হ'ব 145 ঠিক আছে তাৰ মানে মধ্যমা শ্ৰেণীটো হ'ব 125 ৰ পৰা কিমান হ'ব 45 ঠিক আছে তো কেনেকৈ ওলাইছোঁ মধ্যমা শ্ৰেণীটো আকৌ এবাৰ কৈ দিছোঁ n মানে গোটেইকেইটা সংখ্যা যোগ কৰিলে সব 68 তো n/2 ওলাব মানে 68ক যদি ডিভাইড কৰিলে কিমান ওলাইছে 34 আৰু এই যে 34 ওলাইছে 34 সংখ্যাটো কোন দুটা সংখ্যাৰ মাজত থাকিব এইটো চাব লাগে 22 আৰু কাৰ মাজত থাকিব 42 তো তলৰ পিনে যাম তলৰ পৰা মধ্যমা শ্ৰেণীটো হ'ব 125 ৰ পৰা 145 এতিয়া মানে l মানে কিমান হ'ব l মানে নিম্নতমৰ মানটো l মানে হ'ব 125 h মানে কি হ'ব h মানে হ'ল ডিফাৰেন্সটো 125 পৰা 125 কিমান হ'ব 20 তাৰপিছত f টো আছিলে কিমান হ'ব 20 f টো 20 cf আৰু cf মানে হ'ল আগৰ মানটো মধ্যমা শ্ৰেণী যিটো আছে তাৰ আগৰ মানটো কিমান হ'ব 22 আকবাৰ কৈ দিছোঁ মধ্যমা শ্ৰেণীটো এইটো n/2 চাব লাগে n/2 যিটো হ'ব এই সংখ্যাটো কোন দুটা সংখ্যাৰ মাজত থাকে এইটো চাব লাগে
তার সাথে আহি যাব তারপর মধ্যমা শ্রেণীটো হ'ব 145 তেতিয়াহ'লে এল মানে হ'ব এল মানে হ'ল নিম্ন সীমাৰ প্ৰথম মানটো হয় এইচ মানে ডিফাৰেঞ্চ টোৰ মাইনাছ কৰি দিয়া আৰু ইয়াত মানে হ'ল যিটো বাৰম্বাৰতা আছে বাৰম্বাৰতাটো কিমান আছিলে 20 মধ্যমা শ্ৰেণীটো ইয়াত মানে হ'ব 20 চি এফ টো হ'ব তাৰ আগৰ মানটো মধ্যমা শ্ৰেণীৰ আগৰ মানটো চি এফ মানে কিমান হ'ব 22 আমি এতিয়ালৈকে বুজি পাইছোঁ আপোনালোকে বুজি পালে ষাটখন ইয়াত বনাব লাগে আগৰ মাধ্য আৰু মাধ্য বনাব লাগে আৰু এইটো মধ্যমত বনাব লাগে কিন্তু মূলকত ষাটখন বনাব নালাগে আমি যিহেতু মানখিনি পাই গ'লো এতিয়া ডাইৰেক্ট আমি ফৰ্মুলা কৰি দিব পাৰোঁ মানখিনি পালোঁ নহয় এতিয়া আমি ডাইৰেক্ট ফৰ্মুলা কৰিব পাৰোঁ ফৰ্মুলা যিটো কৰোঁ আজিকালি নিৰ্ণয় মধ্যমাটো হ'ব এল প্লাছ n by 2 minus cf by f h তো নিৰ্ণয় মধ্যমা হ'ব l plus n by 2 minus cf by f into h ইয়াৰ মানে কিমান আছে জানিব লাগিব ইয়াৰ মানে হ'ব 125 পিছত n by 2 মানে কি পালোঁ 34 মানে cf মানে কিমান গৈছিলোঁ cf মানে কিমান গৈছিলোঁ 22 এক মানে পালন করতে তুমি কিমান হ'ব 20 কিন্তু এইচ মানে কিমান আছিল 20 এটা 125 লিখিলোঁ এটা প্লাছ আছে প্লাছ দিলোঁ এইটো 20 কাটা দিলোঁ তাৰে 20টো তলত সেই 20টো ওপৰত তো 34 পৰা 24 পৰা 2 গ'লে 2 2 গ'লে 12 2 কৰিলে হ'ব 5 দিয়ে 7 137 ইউনিট এইটোৱে আছে 137 আহিব এইটো খুবেই দৰকাৰী হ'ব তো নিৰ্ণয় মধ্যমটো হ'ব এল প্লাছ এন বাই 2 মাইনাছ এফ বাই এফ ইনটু এইচ তো ফৰ্মুলা মনত ৰাখিবা ফৰ্মুলা মনত ৰাখি কৰি যাবা তো 137 কে হৈ গ'ল ঠিক আছে তো বুজি পাইছে নিশ্চয় আৰু বাকীখিনি আছে বাৰু মই এটাহে কৰি দিলোঁ আৰু বাকী টিকেট আছে মই কালি কৰি দিলোঁ মোৰ টোপনি আহিছে এতিয়া